Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি যদি স্মাৰ্ট পৰ্টেলৰ ৱেবছাইটৰ জৰিয়তে ডিগ্ৰীৰ কাৰণে এডমিশ্যন কৰিছিলে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে যাৰ নেকি ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই সেইসকল ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্টৰ কাৰণে এইটো ভিডিঅ' খুবেই বেছি গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে বহুতে সুধি আছে যে স্পট এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু সেই স্পট এডমিশ্যনৰ জৰিয়তে মেজৰ যোনটো ছাবজেক্ট সেই ছাবজেক্ট ল'ব পাৰি নে নোৱাৰে। চ' সকলো প্ৰচেছ আপোনালোকক জনাম, তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। চাব লাগে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আপোনালোকৰ যোনটো স্পট এডমিশ্যনটো আপোনালোকৰ 29 জুনৰ পৰা ষ্টাৰ্ট হ'ব। সেইটো 1 জুলাইলৈ চলিব। সেইটো যোনে যোনে কৰিব বিচাৰে সেইটো কৰিব পাৰে। যাৰ নেকি ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত নাম নাহে সেইসকলে স্পট এডমিশ্যন কৰিব লাগে। চ' সেইটো যিহেতু 29 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 1 তাৰিখলৈ সেইটো চলি থাকিব। আপোনালোকে যদি সেইটো কৰিব বিচাৰে আপোনালোকে 29 তাৰিখত কলেজত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। চ' নেক্সট আহিলে আপোনালোকে বহুতে সুধি আছিলে যে যিহেতু বহুতে এতিয়া মেজৰ ল'ব বিচাৰিছে, চ' সেইটো স্পট এডমিশ্যনত মেজৰ ল'ব পাৰিনে নাই সেইটো সম্পূৰ্ণ কলেজৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপোনালোকে ল'ব বিচৰা ছাবজেক্টত খালী আছে তেতিয়াহ'লে আপোনালোকে সেইটো ল'ব পাৰিব। যদি আপোনালোকে সেইটো খালী নাই তেতিয়াহ'লে আপোনালোকে মেজৰ নোলোৱাকৈ সেই পঢ়িব লাগিব। সম্পূৰ্ণ এইটো কলেজৰ লগত ডিপেণ্ড কৰিব। আপোনালোকে যদি কলেজত যোগাযোগ কৰে কলেজে সম্পূৰ্ণ আপোনালোকক কথাটো বুজাই দিব। সেইটো বুজাই দিয়াৰ পাছতহে আপোনালোকে সেইটো গোটেই এডমিশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। চ' নেক্সট আহিলে আপোনালোকৰ বহুতে যিহেতু 80% বা 50% বা 60% লাভ কৰিছে সেইসকলকে ফাৰ্ষ্টতে প্ৰাধান্যটো দিয়া হ'ব স্পট এডমিশ্যনত। নেক্সট আপোনালোকৰ 50 বা 30% পোৱাসকলক সেইটো দিয়া হ'ব। যিহেতু পাৰ্চেণ্টেজৰ লগত কথা। চ' আপোনালোকৰ যদি 80% হৈ ফাৰ্ষ্ট মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টত অহা নাই তেতিয়াহ'লে আপোনালোকে স্পট এডমিশ্যনত আপোনালোকক পোনপ্ৰথম সেইটো প্ৰাধান্যটো দিয়া হ'ব, যাৰ নেকি পাৰ্চেণ্টেজ ভাল। চ' নেক্সট আপোনালোকে সেইটোৰ জৰিয়তে স্পট এডমিশ্যনটো কৰিব পাৰিব। আৰু মেজৰ লোৱাৰ ক্ষেত্ৰত ইতিমধ্যে কৈছোঁ আপোনালোকে যদি কলেজৰ লগত যোগাযোগ কৰে কলেজেহে আপোনালোকক সেইটো সম্পূৰ্ণ কথাটো বুজাই দিব। চ' আপোনালোকে 29 তাৰিখ আৰু 1 তাৰিখৰ ভিতৰতে সেইটো আপোনালোকে স্পট এডমিশ্যনটো কৰি ল'ব। চ' এইকেইটা আপডেট আপোনালোকক জনালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।